সঁচাকৈ অৰিহণাৰ যোগ্য ময়ো তেখেতৰ লগতে লোকসভাকো দেখাব নিযাওঁ আৰু গোলাঘাটত তেখেতসকলে কংগ্ৰেছ ভৱনত আহি গৈছে 15-20 জন ল'ৰা গোট খাইছিল আৰু আমাৰ পুলিচ প্ৰশাসনেও তেওঁলোকক সুন্দৰভাৱে তাত থাকিবৰ কাৰণে সুবিধা কৰি দিছিল ক'তো কোনো ধৰণৰ অসুবিধা কৰা নাই তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইফালেৰে যাওঁতে আগবাঢ়ি যাওঁতে গাড়ীখন আগবাঢ়ি যাওঁতে গাড়ীলৈকে বটল নিক্ষেপ কৰা কাৰ্যটো সঁচাকৈ অত্যন্ত অৰিহণাৰ যোগ্য মই আশা ৰাখোঁ যে কংগ্ৰেছৰ এই কাৰ্যৰ মাজেৰে তেখেতসকলৰ হতাশাৰ পৰিচয় দিছে আৰু হতাশাগ্ৰস্ত কংগ্ৰেছে আজি কাম উন্মাদৰ দৰে বলীয়া হৈ এই ধৰণৰ কাম কৰিছে মই আশা ৰাখোঁ যে ভগৱানে যাতে অসমত এই ধৰণৰ অপসংস্কৃতি লৈ নাহে অসমৰ ৰাইজে বিচাৰে এখন শান্তিৰ অসম উন্নয়নৰ অসম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এই সময়ত এই ধৰণৰ পৰিৱেশ যাতে কোনোৱে সৃষ্টি নকৰে তাৰ কাৰণে সকলোলৈকে মই আহ্বান জনাইছোঁ কংগ্ৰেছ দলৰ সতীৰ্থসকলেও কৈছোঁ যে তেখেতসকলে অন্ততঃ ভগৱানে তেখেতসকলক সম্মতি দিয়ক ভাল কামত লাগক ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰক প্ৰতিযোগিতা কৰক আমাৰ ক'বলগীয়া নাই কিন্তু এনেকুৱা ধৰণৰ তাৰ কাৰণে তেখেতসকলক আহ্বান গতিকে নিশ্চয়কৈ হতাশাৰ কি হৈছে আমি ক'বলৈ নাযাওঁ কিন্তু যি হৈছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত লজ্জাজনক তাৰমানে এইটো কথা ক'ব বিচাৰে নেকি যে কংগ্ৰেছে যিহেতু কৰিছে গতিকে গৌৰৱে দায়িত্ব ল'ব লাগিব যি কাম কৰিলেও নেতৃত্ব ল'ব লাগিব আৰু নেতৃত্বই নহ'লে তাক নিয়ন্ত্ৰণ কৰিব লাগিব এতিয়া আগন্তুক দিনত এই কথাবিলাক নিয়ন্ত্ৰণ কৰে নে দায়িত্ব লয় হয় দায়িত্ব লওক নহ'লে নিয়ন্ত্ৰণ কৰক ভৱিষ্যতে হ'ব আৰু কেতিয়াও নহয় বুলি তেওঁ স্পষ্টতাৰে কওঁ যে ভৱিষ্যতে এনেকুৱা কাম অসমত হ'বলৈ দিয়া নহ'ব এনেকৈ দায়িত্ব পালন কৰক তাকে আশা ৰাখিম